গ্ৰেজুৱেশ্যন কৰিছে BA কৰি আছে BSc কৰি আছে এতিয়ালৈকে যদি তেওঁলোকৰ জীৱনৰ লক্ষ্য নিৰ্ধাৰণ কৰা নাই এতিয়াও লেট হৈ গৈছে নেকি স্যাৰ দেৰি হৈ গৈছে নেকি এতিয়াও তেওঁলোকৰ হাতত সময় আছে নে নাই কেতিয়াও দেৰি নহয় মানে কেতিয়াওৱে নহয় ওকে স্যাৰ আপোনাৰ KFC ফাউণ্ডাৰ ইমান বয়সত তেওঁ KFC ফাউণ্ড কৰিছে KFC গোটেই ৱৰ্ল্ডতে বিখ্যাত তো কেতিয়াও একো দেৰি নহয় মই শংকৰদেৱে কেতিয়া পঢ়া-শুনা কৰিব শিকিছিলে 13 বছৰ বয়স আমাক ল'ৰা-ছোৱালীবিলাক চাবচোন সেই প্ৰি নাৰ্চাৰী প্ৰিপেৰেটৰী কি প্ৰি দিয়ে ঠিক নাই কিতাপৰ বোজা জাপি দিয়া হয় সো সেইটো কৰিব নালাগে আমি মেচিন নহয়তো আমাৰ আবেগ আছে আমাৰ ভাল পোৱা আমি কিবা ফালতু বস্তু এটা ভাল পাব পাৰোঁ কোনোবাই মাউণ্টেইন বগাই ভাল পায় কোনোবাই কিবা খেলি ভাল পায় কোনোবাই ছবি আঁকি ভাল পায় তেওঁ সেই কামবোৰ কৰিবলৈ আমি সেইটোৱে ফ্ৰীডম হয় সেইটোৱে ডেমক্ৰেসি হয় আমি যদি ডেমক্ৰেসি বুলি কওঁ অকল আমাৰ সিস্টেম অফ গভৰ্নমেণ্টে নহয় এটা ৱে অফ লাইফ হয় আমি অধিকাৰ দিয়া মানুহক নিজৰ লাইফটো চুজ কৰিবলৈ আৰু তেওঁক ডিসিশন মেকিং কৰিবলৈ শিকোৱা সেইকাৰণে মই কৈছো লজিক ইজ স্যাৰ লজিকৰ ওপৰত আমি নেক্সট এপিসোড এটা ভালদৰে কথা পাতিব লাগিব হয় সো এইকাৰণে সেই চইচটো বৰ ইজি নহয় আজিকালি সবেই কাউন্সিলৰ হৈ যায় কিন্তু কাউন্সেলিং ইজ এ গ্ৰেট ৰেসপন্সিবিলিটি এটা বহুত গধুৰ দায়িত্ব আৰু মানে পেৰেন্টস বিলাকতো বহুত ভুল কাউন্সিলৰ হৈ যায় বাই ডিফল্টেড পেৰেন্টস ভুল কাৰণ কি তেওঁলোকে আবেগিক হৈ থাকে নিজৰ ল'ৰা-ছোৱালীক লৈ পিনে সো তেওঁলোকৰ হৈ পিনে কথা ক'বলৈ দিগদাৰ হৈ যায় সো এটা নিউট্ৰেল মানুহ আৰু প্ৰপাৰ কাউন্সিলৰ পোৱাটো বহুত বেছি ইম্পৰ্টেন্ট অসমখনত এতিয়া কাউন্সেলিং ভুৱা কাউন্সেলিং ঢেৰ আছে হয় সো প্ৰপাৰ কাউন্সিলাৰ্স লাগে